ডিম্পু ডেকা, উৎপল ডেকা, নিৰ্মালী ডেকা। এবাৰ মই 85.2% ক'ৰ পৰা KK ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বেলচৰ। বিভাগত আপোনাৰ ইংলিছত পাইছিলোঁ 84, আপোনাৰ আছামিছত পাইছিলোঁ 81, লজিকত পাইছিলোঁ 92, পলিটিকেল চাইন্সত পাইছিলোঁ 90 নহয় 84, তাৰপিছত স্বদেশত পাইছিলোঁ 84 আৰু এডুকেশ্যনত আপোনাৰ 4 হৈ গৈছে 64 পাইছিলোঁ। কি ক'বা তুমি কেনেকুৱা পঢ়াৰ ক্ষেত্ৰত তোমাক মা দেউতাই কেনেকুৱা ধৰণে সহায় কৰিছিলে অনুপ্ৰেৰণা দিছিলে? পঢ়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে সৰুৰে পৰা যথেষ্ট কষ্ট কৰি পঢ়াইছে। বহুতো কি কাম কৰে দেউতা বেলচৰতে আপোনাৰ পাণ দোকান এখন দি কেনে চলিছে সৰুকে। গুৰুত্বপূৰ্ণ ভূমিকা আছে কাৰণ তেওঁলোকেতো আমাক পঢ়ায় যিহেতু, আৰু তেওঁলোকৰ যথেষ্ট অৱদান আছে মোৰ এই অৱতীৰ্ণ হোৱাৰ কাৰণ। পঢ়িছিলোঁ মানে আপোনাৰ ছাৰে মানে আপোনাৰ টাইম টেবুল এখন বনাই দিছিলে, সেই টাইম টেবুল হিচাপতে পঢ়িছিলোঁ। কি হোৱাৰ মানে ঠিক ভবা নাই, কিন্তু কলা শাখাত ভবা নাই কি হ'ম সেইটো ভবা নাই, কিন্তু সকলোবিলাক এক্সাম দিব চেষ্টা কৰিম। APSC আশা কৰিছে। ক্ষেত্ৰত কেতিয়াবা অসুবিধা পাইছিলোঁ, যিহেতু ইমান আমাৰ ঘৰটো ইমান নতুন হয়। নমস্কাৰ, মইতো বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰোঁ, দুটা ল'ৰা। কিবা কাজি এখনি ৰিজাল্ট ভাল কৰিছে, সেইকাৰণে মোৰ ভাল লাগিছে। সাধাৰণ এখন পাণ দোকান দিওঁ, মাকেও কাম কৰে 4th গ্ৰেডত, সেনেকৈ চলি আছোঁ দুটা ল'ৰাক লৈ। সেইখন বিদ্যালয় সন্মুখত পাণ দোকান কৰোঁ মই, মাকে এইখন বিদ্যালয়ত 4th গ্ৰেডত কাম কৰে। গতিকে কিবা এটা পঢ়া আশা আছে ডাঙৰ ল'ৰাৰ। সঁহাৰি শিক্ষকো দিছে, শিক্ষকসকলে, আৰু তেখেতৰ যিখন কলেজৰ মালিকেও অলপ সঁহাৰি দিছে, দীপেন বৰ্মন। নমস্কাৰ দিছোঁ আপোনালোকৰ কাৰণে বা আমাৰ কাৰণে এটা খুব ভালৰ মানে এটা উদাহৰণ। এনেহেন পৰিয়াল এটাৰ ওচৰলৈ আপোনালোক আহিছে, এইটো আমাৰ কাৰণে সৌভাগ্যৱান, বা আমাৰ উৎপল দাৰ ল'ৰা ডিম্পুৰ কাৰণে এটা সৌভাগ্যৰ বতৰা। আচল কথা, আমাৰ যিখন পশ্চিম নলবৰা অঞ্চলত এখন গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান, যদিও খ্যাতি সম্পন্ন হোৱা নাই বুলি আমাৰ অনুভৱ হৈ আছে, কিন্তু আমি আজি 2013 চনৰ পৰা আমি এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি যিখিনি যুগুত কৰি লৈ আমি শিক্ষাদান কৰি আছোঁ, এই শিক্ষাদানৰ ফলাফলটো আমি লক্ষ্য কৰোঁ প্ৰতি বছৰে যে আমাৰ এই অনুষ্ঠানৰ ৰিজাল্টখন যথেষ্ট উন্নত মানৰ হয়। প্ৰতি বছৰে আমি লক্ষ্য কৰোঁ, এইবাৰ যেনেকৈ ডিম্পু অত্যন্ত দুখীয়া ঘৰৰ ল'ৰা, আমি অত্যন্ত মৰম কৰি পঢ়াইছিলোঁ। আমাৰ সহকৰ্মী অলকাশ কাকতি লজিক ফিলচফি পঢ়ায়, তেখেতেও তাৰমানে যথেষ্ট সংখ্যক কষ্ট কৰে। তেওঁ ৰেগুলাৰ ফোন কৰে, কিবা অসুবিধা আছে যদি খবৰ লয়। মই নিজে আহোঁ, দেউতাকৰ লগত মই সদায় ৰিলেটেড হৈ থাকোঁ, কিবা অসুবিধা থাকিলে ক'ব দিওঁ। এনেকৈ আমি এই ল'ৰাটোক আমি সৰুৰে পৰাই যিখিনি পাওঁ, বা আমাৰ কলেজতো যিখিনি পাইছোঁ, এই মৰমখিনিৰ পৰাই তাৰ আৰু এটা ভাল ৰিজাল্ট হ'ব বুলি আমি ভাবিছিলোঁ। আমি 95+ পাব বুলি ভাবিছিলোঁ। তথাপি ল'ৰাটোৱে যিখিনি মানে আৰ্থিক দৈন্যতাৰ অভাৱৰ পিছৰে পৰা বা থাকিও তেওঁ যিখিনি আমাক ৰিজাল্ট দেখুৱালে, আমি খুব ভাল পাইছোঁ। আমাৰ সামগ্ৰিকভাৱে এইবাৰ 2026 চনত আমাৰ ছাত্ৰ ছাত্ৰী আছিল 26 জন। ইয়াৰে আমাৰ ডিম্পু ডেকা পাইছিল 86%, তেওঁ ডিষ্টিংশ্যন পাইছিল। লগতে আমাৰ চিন্ময় বুলি ল'ৰা এজন আছে, চিন্ময় দাস, তেওঁ পাইছিল 77%। আৰু বাকী আপোনাৰ 1st ডিভিজন পাইছিল 7 জন, আৰু 2nd ডিভিজন পাইছিল বাকীখিনি। এটা গুৰুত্বপূৰ্ণ কথা, আজি 2013 চনৰ পৰা আজি আমাৰ 2026 চনলৈ যি আমাৰ মানে সাফল্যৰ যিটো ধাৰা, এই ধাৰাটো 100% এইটো আমাৰ প্ৰতি বছৰে হৈ আছে। এইবুলিও আমি মানে 100% ল'ৰা ছোৱালীখিনি মানে সফল হৈছিল। আৰু এই স্থানটোৰ লগত জড়িত আমাৰ যিজন আমাৰ সচিব বুলি কোৱা কলেজখনৰ যিজন দীপেন বৰ্মন ছাৰ আছে, তেখেতৰ পৰা আমি যিখিনি সহায় পাইছোঁ, তেখেতে আমাক
আজিও মোৰ এজন শিক্ষাগুৰু হৈও তেখেতে আমাৰ প্ৰতিটো খেলতে আমাক সহায় কৰি আছিল।